just welcome all the students, teachers, and some senior citizens from the villages of the school. So probably most of you are from, as I have been told that you are from Goalpara district. Okay, very good. Apolo Goalpara district or kun to my azonak palu the Lokhipura boli kole aru kun ase Krishnai Goalpara district Kundor moi ekane koisu je mor ekane bhal lagise moi higher secondary pass korisilu Goalpara district or pora kintu long back 1970 মই হায়াৰ সেকেন্ডাৰী পাস কৰিছিলো কোকৰাঝাৰ হায়াৰ সেকেন্ডাৰী স্কুলৰ পৰা তেতিয়া এখন গোৱালপাৰাই আছিল এতিয়াহে বহুত কিবা কিবি হ'ল তেতিয়া আমাৰ ডিস্ট্ৰিক্ট গোৱালপাৰাই আছিল যে নহওক আপোনালোকৰ ইয়াত যিখিনি সিনিয়ৰ সিটিজেন আছে হয়তো দুই এজন মোৰ সমবয়সীয়া বা ওচৰা-ওচৰি হ'ব যে তেওঁলোকে দেখিছে যে এই পৃথিৱীখন এই সংসাৰখন কিমান সলনি হৈ গ'ল অসমীয়াতে কওঁ ওকে কিমান সলনি হৈ গ'ল আজি ধৰক তেতিয়াৰ সময়ত ৭০ৰ দশকত আমি কেনেকৈ কমিউনিকেশ্যন কৰিছিলোঁ তে খুব বেছি কাৰোবাৰ কিবা আৰ্জেণ্ট কথা হয় আমি টেলিগ্ৰাম দিছিলোঁ টেলিফোন তেতিয়া আছিলে কিন্তু মই এজন মোৰ শিক্ষকৰে ল'ৰা গতিকে তেতিয়া আৰু যে আমি টেলিফোন ল'ব পৰা আমাৰ সামৰ্থ্য তেতিয়া নাছিল গতিকে কমিউনিকেশ্যনৰ বাকীটো আমি ট্ৰেইনেৰে অহা যোৱা কৰোঁ আৰু দিনত বাছ থাকে ৰাতিৰ বাছৰ কথা নাই তেতিয়া প্ৰাইভেট গাড়ীটো কথাই নাই তেতিয়া মাত্ৰ গুৱাহাটী বা গোটেই অসমত কিমানখন গাড়ী আছিল আপোনালোকে জানে এম্বেছাডৰ গাড়ী আছিল মাত্ৰ আৰু ফিয়েট তেতিয়া বোধ হয় ওলোৱাই নাই ভালকৈ আমাৰ ইয়াত নিজেই নহওক সেই ৭০ৰ দশকৰ পৰা আৰম্ভ কৰি এতিয়া যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে প্ৰায়খিনি হয়তো ২০০০ চনৰ পিছতহে জন্মগ্ৰহণ কৰা গতিকে হয়তো এতিয়া আমাৰ ল'ৰা ছোৱালীখিনি এতিয়া ভাবিব পাৰেনে এনেকুৱা এদিন সময় আছিল যেতিয়া হয়তো মোবাইল নাছিল তোমালোকে ভাবিবই নোৱাৰা যে মোবাইল নাই কিন্তু আমি মোবাইল কেতিয়া দেখিছোঁ 1999 2003 4 5 এনেকুৱাতে গতিকে মই এটা কথা সৰু উদাহৰণ দিছোঁ 92-93 চনমানত হ'ব মোৰ এজন ব্ৰাদাৰ সি তেতিয়া IIT কানপুৰত পঢ়ে ইঞ্জিনিয়াৰ তেওঁ মোক তেতিয়া এদিন আহোঁতে ক'লে যে দাদা আজিকালি আমি চিঠি পত্ৰ নিলিখোঁ আজিকালি আমি এটা নতুন বস্তু এটা ওলাইছে সেইটো ইলেক্ট্ৰনিক মেইল বুলি কয় 90 চনৰ কথা 92 চনৰ কথা নতুন বস্তু এটা ওলাইছে ইলেক্ট্ৰনিক মেইল বুলি কয় ইলেক্ট্ৰনিক মেইল মানে ইমেইল গতিকে তাৰপিছত লাহে লাহে তেতিয়া ময়ো শুনিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত মই তেতিয়া টিচাৰ শুনিলোঁ তেতিয়া আমাৰ তাত এটা মস্ত ডাঙৰ ইনষ্ট্ৰুমেণ্ট এটা আনিছে আমাক চবকে একাউণ্ট খুলিব কৈছে আমি 95 92 93 94 আমিও তাতে একাউণ্ট খুলিলোঁ দুই এটাকে কিন্তু হ'লেও ইমান সেই তাৰ পৰাহে দিব পাৰি বেলেগত দিব পৰা সুবিধা নাই এতিয়া তোমালোকে চোৱা কাৰণ মই আজি এইকাৰণে কম্পেয়াৰ কৰিব পাৰিছোঁ যে মই যেতিয়া প্ৰাইমেৰী স্কুলত পঢ়িছিলোঁ তেতিয়া বন্ধৰ সময়ত মই পঢ়িছিলোঁ দলগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল অসমীয়া মিডিয়াম যেতিয়া পঢ়িছিলোঁ গৰম বন্ধৰ সময়ত আমাক কয় যে কলপাতৰ ওলোটা ফালে গোটেই কৰ পৰা খলৈ একৰ পৰা কিমানলৈ গোটেইখিনি আমি লিখি আনি স্কুলৰ নাম নিজৰ নাম সেইবিলাক আমাৰ হোমৱৰ্ক তেতিয়া আমি কৰিছিলোঁ তোমালোকেও এতিয়া কৰা তাৰপিছত কিছুমান এই ঢাৰি বনাব লাগিব মাটিৰে কমলা আপেল এইবিলাক বনাব লাগিব ৰং দিব লাগিব ৰং দিয়াটো অলপমান পিছতহে তেতিয়া হোৱাই নাই তাৰপিছত গতিকে সংসাৰখন এতিয়া কিমান চেঞ্জ হৈ গ'ল আজি ধৰা তোমালোকে ছাত্ৰ ছাত্ৰীখিনিয়ে পঢ়ি আছা যে তোমালোকে যোৱা 2 বছৰ যেতিয়া কৰোনাৰ কাৰণে বন্ধ হ'ল বহুতে হয়তো স্কুলৰ পৰা অনলাইন ক্লাছ অনলাইন টিচিং কৰিছে সেই অনলাইন টিচিং কৰোঁতে দেখিছা যে কিছুবা কাৰোবাৰ হয়তো
নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে কানেকশ্যন কৰাব পৰা নাই বহুতে পাৰিছা তোমালোকে কৰিছিলা নে কিছুমানে অনলাইন ক্লাছ বহুতে কৰিছা ধুনীয়া এতিয়া কথাটো হ'ল তোমালোকে এতিয়া 2019 20 21 22 আৰু 20 বছৰ পিছত কি হ'ব আৰু 20 বছৰ পিছত এইখন সংসাৰ কেনেকুৱা হ'ব আৰু তাৰ পিছত তোমালোক যেতিয়া আমাৰ নিচিনা সিচুৱেশ্যন হ'ব আমাৰ নিচিনা তেনেকুৱা সিচুৱেশ্যন হয়তো তোমালোকৰ যদি এতিয়া 15 বছৰ তাৰমানে আৰু 55 বছৰ পিছত তাৰমানে 55 22 যোগ লগালে হ'ব প্ৰায় 70s গতিকে 2060 2070ত তোমালোকে থাকিলে এই সংসাৰখন কেনেকুৱা হ'ব তোমালোকে তাত যদি তোমালোকে ফিট হৈ থাকিব খোজা তাত যদি এইখন সংসাৰত যদি তোমালোকে নিজৰ ডিউটি কৰা নিজৰ তেতিয়া পৰিয়াল পৃথিৱীখনৰ তোমাৰ যি চাকৰি কৰা তাৰে কাৰণে এইবিলাক কৰিবলৈ তোমালোক কিমান আপডেট হ'ব লাগিব কিমান স্মাৰ্ট হ'ব লাগিব তোমালোকে এতিয়া নিজেই কল্পনা কৰা আৰু তাৰে কাৰণে কিন্তু আটাইতকৈ বেষ্ট সময় তোমালোকে এতিয়া নিজকে ক'ব নোৱাৰা যে তোমালোকে ক'লো দেখোন তোমালোকে ক'ব নোৱাৰা যে এতিয়া মই লক্ষীপুৰত আমি কৃষ্ণাইত থাকোঁ গতিকে তাত ইমান সুবিধা নাই গুৱাহাটীৰ নিচিনা আজিকালি তেনেকুৱা নহয় আজিকালি গোৱালপাৰাত কৃষ্ণাইত লক্ষীপুৰত যিটো সুবিধা গুৱাহাটীত যিটো সুবিধা দিল্লীতো একেই সুবিধা কিন্তু সেই সুবিধাখিনি ল'ব পাৰিব লাগিব আৰু সেই মনটো থাকিব লাগিব গতিকে সেইকাৰণে বিশেষকৈ যিখিনি গাৰ্জেনো আছে আপোনালোকক সকলোকে কৈছোঁ টিচাৰ্ছখিনিকো কৈছোঁ ষ্টুডেণ্টখিনিক কেনেকৈ তেওঁলোকৰ যিখিনি তাৰমানে তেওঁলোকৰ নিজকে এই ছ'চাইটিখনত নেক্সট 10-20-30 বছৰ পিছত নিজকে কেনেকৈ ফিট কৰি এজন ভাল ইণ্ডিয়ান চিটিজেন হ'ব পাৰে তাৰে কাৰণে নিজকে প্ৰস্তুত কৰাৰ এইটোৱে টাইম আৰু সেইকাৰণে তোমালোকক ইয়াতে মাতি আনিছে আনি তোমালোকক ইয়াতে ছায়েন্স মিউজিয়াম দেখুৱাইছে এই ছায়েন্স মিউজিয়াম এইখিনি হোৱাৰ মই যেতিয়া ইয়াত প্ৰথম এইখিনিত ভৰি দিছিলোঁ তেতিয়া কিন্তু এইটো ছায়েন্স মিউজিয়াম নাছিল এইখিনিত আছিল 1972 চনত কংগ্ৰেছ মহাসভা হৈছিল গুৱাহাটীত এইখন ফিল্ডত হৈছিল এইটো আছিল পাঞ্জাৱ পেভিলিয়ন সেইটো আছিল পাঞ্জাৱ পেভিলিয়ন ছায়েন্স এইটো সেইটো তেতিয়া ছায়েন্স ছ'চাইটিক পিছত দিলে এইটো বোধ হয় তেতিয়া 76 I'm sorry তাৰপিছত তেতিয়া এইটো পিছত মানে আমাৰ কথা হ'ল যে এইখিনি আমাৰ ছায়েন্স ছ'চাইটিৰে আছিল তেতিয়া কোৱা হ'ল যে ছায়েন্স মিউজিয়াম এটা ইয়াত হ'ব তেতিয়া আমাৰ লগত এটা বুজা পৰা হ'ল হৈ পেলাই তেতিয়া ইয়াতে কৰিলে গতিকে যিখিনি আজি ইমান ধুনীয়াকৈ ইয়াত দেখুৱাইছে যে কি কি ক্ষেত্ৰৰে আমি বিভিন্ন ক্ষেত্ৰত আমাৰ এতিয়ালৈ ডেভেলপ হৈছে এইখিনি তোমালোকৰ মনত সোমোৱাই দিয়া হৈছে কিন্তু তোমালোকে এই বস্তুবিলাক একেবিলাক বস্তুৱে তোমালোকে যেতিয়া আজি দেখিলে তোমাৰ আজিকালি ধৰা এতিয়া এনেকুৱা এটা হৈছে যে মোবাইল লাৰ্ণিং বুলি এটা বস্তু এটা ওলাইছে যিকোনো এতিয়া মোবাইলতে তুমি এইটো যিটো মোবাইল মই কওঁ যে প্ৰথম ছাপ'জ আমি যেতিয়া কম্পিউটাৰ লৈছিলোঁ মই প্ৰথম কম্পিউটাৰ লৈছিলোঁ 1997ত 1997ত যেতিয়া মই কম্পিউটাৰটো লৈছিলোঁ তেতিয়া মোৰ খৰচ পৰিছিলে কিমান মোৰ তেতিয়াৰ 4 মাহৰ 5 মাহৰ দৰমহা গোটেইখিনি দিহে মই কম্পিউটাৰটো পাইছিলোঁ কিমান দামী আছে এতিয়া সেইবিলাক বস্তু কম্পিউটাৰো সহজ হ'ল আৰু সেই 1997ৰ যিটো কম্পিউটাৰ আছিল ডাঙৰ সেইটোতকৈ মোৰ এই মোবাইলটো বহুত বেছি ষ্ট্ৰং দামো হয়তো প্ৰায় এইটো অকণমান দামী দাম হয়তো তেতিয়াৰ নিচিনাই হ'ব কিন্তু এতিয়া হয়তো আমাৰ দৰমহাও বেছি গতিকে এমাহৰ দৰমহাৰে হয়তো মই 2-3টা কম্পিউটাৰো এনেকুৱা মোবাইলো ল'ব পাৰোঁ তেতিয়া লৈছিলোঁ কিন্তু 5 মাহ 6 মাহৰ দৰমহাই দিহে মই এটা কম্পিউটাৰ লৈছিলোঁ কিন্তু তোমালোকে আজি বহুতৰে হাতত আছে যিবিলাক নেকি আমাৰ যথেষ্ট সস্তা হ'ল কাৰণ সস্তা এইকাৰণেই হ'ল যে ইণ্ডিয়াত বহুত মোবাইল বা কম্পিউটাৰ বহুত আমি ডেভেলপ কৰিলোঁ আৰু আমাৰ ইয়াত
তাৰপিছত ইণ্টাৰনেট আহিলে আৰু তাৰোপৰি এটা কথাই কৈছোঁ যে পৃথিৱীৰ ভিতৰত আটাইতকৈ সস্তা ইণ্টাৰনেট ইণ্ডিয়াত। গতিকে আপোনালোকৰ বা তোমালোকৰ কিমান এডভান্টেজিয়াছ চিটুৱেশ্যন হৈছে। আজি তোমালোকে যদি ইউৰোপৰ কাণ্ট্ৰি এখনত যোৱা, ইমান সস্তাত তোমালোকৰ কি কিবা পেক বুলি কয় নহয়, তোমালোকৰ মইতো আনলিমিটেডেই লৈ থৈ দিছোঁ, মই সেইকাৰণে ইমান নাজানো এইবিলাক। যিয়েই নহওক সেইবিলাক তাতকৈ তোমালোকৰ বহুত সস্তা। কিন্তু কথাটো এডভান্টেজটো এইটোৱে যে তোমালোকে এই যিটো সস্তীয়া ইণ্টাৰনেট ফেচিলিটিটো পাইছা, তাৰ পৰা তোমালোকে যিটো এডভান্টেজটো কিন্তু তোমালোকে ল'ব লাগিব। এতিয়া মোবাইলটো লৈ যদি মই কওঁ যে মই চবৰে ফটো তুলিলোঁ, ইটোৱে সিটোক হোৱাটছএপত দিলোঁ, দি পেলাই সিহঁতে মোক দিলে, তাৰপিছত এইবিলাক ইণ্টাৰনেটত কিবা মেছেজ আহিলে, কিবা এটা ইউটিউবত প্ৰগ্ৰেম এটা আহিলে, তুমি লাইক কৰিলা, সিহঁতে ক'ব যে 10জনে লাইক কৰিছে। এই কোৱা ধৰণৰ যিটো ফেচবুকৰ থ্ৰুৰে হওক বা এনেকৈ হওক, সেই বস্তুবিলাক পৰাপক্ষত অলপ কম কৰিবা। কিন্তু একে তুমি এতিয়া গুগলত যোৱা, গুগলত গৈ পেলাই যিকোনো এটা টপিক, আজি তোমালোকে যিবিলাক ইয়াত পঢ়িছে তাতে টপিকটো তুমি তাতে গুগলত চাৰ্চ কৰা। চাৰ্চ কৰাৰ লগে লগে দেখিবা যে তাতে বহুতকেইটা কথা আহিছে। চাপ'জ তুমি এটা জানিছা যে আমি জিএছটিটো কি মোৰ জানিবৰ মন গৈছে, হোৱাট ইজ জিএছটি, লগে লগে ক'ব জিএছটি কি গোটেই বস্তুটো। তেনেকৈ ধৰা তোমাৰ ধৰা যিকোনো ধৰা তোমাৰ আমাৰ ইয়াতে যিটো GPS জিঅ'গ্ৰাফিকেল পজিশ্যনিং ছিষ্টেম, এইটো কেনেকৈ কৰে, কি আছে, কথাটো কি, এই কথাখিনি তুমি গুগলত তাতে টিপি দিলেই তুমি গোটেইখিনি পঢ়িব পাৰিবা। কাকো টিচাৰকো সুধিব নালাগে, ঘৰতো সুধিব নালাগে, লগৰজনকো সুধিব নালাগে। কিন্তু এই কথাটো তোমালোকে জানিবলৈ কিন্তু ইচ্ছাটো লাগিব। আৰু তোমালোকৰ কেইজনৰ যাৰে এই ইচ্ছাটো থাকিব, তেওঁৱে কিন্তু আৰু 15 বছৰ 20 বছৰ পিছত ছাৰ্ভাইভ কৰিব। তেতিয়া যেতিয়া কোনোবাই কিছুমান তেতিয়াতো টেট পৰীক্ষা দিবা, কোনোবাইতো কলেজৰ টিচাৰ হ'বলৈ তোমালোকে নেট পৰীক্ষা দিবা। এনেকুৱা ধৰণৰ কথাবিলাক যদি তুমি এতিয়াৰ পৰাই জানা, তেতিয়া দেখিবা যে তুমিতো চাৰিওফালে চাকৰি পাইছা। সহজ, ইমান সহজ, চবতে চাকৰি পায়। কিন্তু যদি তুমি সেইটো নকৰি যদি এতিয়া বন্ধু বান্ধৱৰ লগত কথা বতৰা পাতি, ফটো পঠাই ফেচবুকত সময় নষ্ট কৰি যদি তোমালোকে কৰা, তেতিয়া কিন্তু পিছত আকৌ গভৰ্ণমেণ্টকে দুখিবা যে চাকৰিনো ক'ত আমাক দিব, তেওঁলোকৰ নিজৰ মানুহক দিব। কিন্তু সেইদিন আৰু এতিয়া লাহে লাহে নোহোৱা হৈ গৈছে। গতিকে সেই বস্তুটো নিজকে ফিট কৰাৰ দায়িত্বটো মাত্ৰ ছাত্ৰ ছাত্ৰীখিনিয়ে নহয়, তেওঁলোকৰ লগত থকা যিখিনি গাৰ্জিয়ান বা তেওঁলোকৰ যিখিনি টিচাৰ, তেওঁলোকৰ যিখিনি নেইবাৰ, এই কথাখিনি চবৰে কিন্তু দায়িত্বটো আছে। গতিকে এনেকৈ যদি নিজকে যদি ফিট কৰা, তেতিয়াহ'লে মই ভাবোঁ এটা কথা ইংৰাজীত আছে যে ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট, ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট। গতিকে তুমি যদি ফিট, তুমি ছাৰ্ভাইভ কৰিবা, নহ'লে কিন্তু অকণমান অসুবিধা হ'ব। আৰু গতিকে আৰু ফেচিলিটি বহুত আছে। আজিকালি ধৰক কিছুমান স্কুলত ভাল ল'ৰা ছোৱালীবিলাকক স্কলাৰশ্বিপ দিয়ে, পঢ়া শুনা দিয়ে। আজিকালিতো ফিজ আদি প্ৰায় নালাগেই, সুবিধাবিলাকো আহে। লিখা মেলা কৰিলে বহুত তেনেকৈ পুৰস্কাৰো পোৱা যায়, চাৰিওফালে যাবও পাৰি। গতিকে সেই স্মাৰ্টনেছটো লাগিব। সেই স্মাৰ্টনেছটো থাকিলে মই ভাবোঁ মাত্ৰ সেই মোবাইলৰ এটা স্মাৰ্টফোন থাকিলেই নহ'ব। এতিয়া নিজৰ যিটো স্মাৰ্টনেছ, আজি যদি মই যিখিনি কথা কৈছোঁ তোমালোকৰ কাৰোবাৰ মনত হয়তো কিবা এটা এনেকুৱা মনত খেলাইছে, সেই কথাখিনি তোমালোকে মোক সোধা। আৰু তেনেকেই লাহে লাহে টিচাৰ্ছবিলাকৰ লগত ইণ্টাৰেকশ্যন কৰা, কৰিলে ভাল হৈ যাব। আৰু দ্বিতীয় এটা কথা, ধৰা আজিকালি কোনোবাই মোক এটা হোৱাটছএপ মেছেজ দিলে, তেওঁ মোক এটা হোৱাটছএপ মেছেজ দিলে, মই পঢ়ি চালোঁ, তেওঁ কিন্তু এই লগৰ এজনে দিছিলে, তেওঁ লাহেকৈ 10জনক ফৰৱাৰ্ড কৰি দিলে। এইটো কথা ঠিক নহয়।
তুমি জানিব লাগিব 10 জনক ফৰৱাৰ্ড কৰাৰ আগতে যে এইটো আসলতে সঁচা কথা হয় নে নহয়, এইটো মই দিলে ভাল হ'ব নে নহ'ব। গতিকে এই কথাটো তাৰমানে যিটো নিউজবিলাক আসলতে কিমান দূৰ ট্ৰু আৰু সেইটো কিবা আছে ছ'চাইটিৰ বা আমাৰ সমাজৰ আমাৰ কথাত এনেই চাৰিওফালে এনেই কিছুমান বস্তু ডিষ্ট্ৰিবিউট কৰিলে এজনে 10 জনক দিব, 10 জনে আকৌ 10 জনক দিলেতো 100 জন হৈয়ে গ'ল। তেনেকৈ যদি বাঢ়ি গৈ থাকে যিটো এক্সপনেঞ্চিয়েলি বাঢ়া বুলি কয় সেইটো কিন্তু খুব বেয়া কথা। গতিকে এইটোৱে কথা। কিন্তু এটা কথা, ছায়েন্স আৰ্টছ পঢ়া বুলি কথা নাই। সাধাৰণতে ছায়েন্স পঢ়িব লাগিলে চাপ'জ কোনোবাই যদি ভাবে যে মই ৰিচাৰ্চ কৰিম, তেতিয়াহ'লে এটা বিষয়ত খুব স্পেচিয়েল হৈ পেলাই চাপ'জ তেওঁ সাধাৰণতে কি BSc পঢ়িলে, তাৰপিছত ইঞ্জিনিয়াৰিং পঢ়িলে বা তেওঁ মেডিকেললৈ গ'ল বা ইঞ্জিনিয়াৰিং পঢ়িলে, এটা স্পেচিফিক লাইনত গ'ল। BSc পঢ়ি আকৌ মাষ্টাৰ্ছ বা BScৰ পৰা তেওঁলোকে এটা বিষয়ত বেলেগ বিষয়ত কৰিলে, কোনোবাই হয়তো ফিজিক্সত কৰিলে, কোনোবাই মেথমেটিক্সত কৰিলে, কোনোবাই ছ'চিয়লজিত কৰিলে, তেনেকৈ তোমালোকে স্পেচিয়েলি যাবা। কিন্তু যিবিলাকৰ ধৰা এনেকুৱা মন আছে যে তেওঁলোকে চাপ'জ কম্পিটিটিভ এক্সামিনেশ্যন দিবা বা হয়তো বেংকৰ চাকৰি ভাল লাগে, তেতিয়াহ'লে কিন্তু তেনেকুৱা ধৰণৰ ৰিলেটেড যিবিলাক কথা এতিয়াৰ পৰাই জানিব লাগিব। এটা আমাৰ আগতে কথা আছিলে যে জেক অফ অল ট্ৰেডছ মাষ্টাৰ অফ নান। তেতিয়া চব জানে কিন্তু কোনোটোতে মাষ্টাৰ নহয়। সেইটো আমি আচলতে অলপমান বেয়া অৰ্থত ব্যৱহাৰ কৰিছিলোঁ। কিন্তু আজিকালি চাপ'জ কথাটো ক'লোঁ, এইবাৰ চাপ'জ যিবিলাকে IAS বা IPS পালে বা ACS পালে, তেওঁলোকে কিন্তু প্ৰত্যেকটা বিষয়ে জানিব লাগিব। নিজৰ চাপ'জ আজি যদি মেথমেটিক্সত মেজৰ আছে, তেওঁ মেথমেটিক্স জানিলেই নহ'ব, তেওঁ হিষ্ট্ৰীও জানিব লাগিব, তেওঁ জিঅ'গ্ৰাফিও জানিব লাগিব, তেওঁ ছায়েন্সো জানিব লাগিব, তেওঁ ফিলচফিও জানিব লাগিব। গতিকে সেই কথাবিলাক কিন্তু আজিকালি চবেতো আৰু চব ক্লাছ কৰিব নোৱাৰে। কিন্তু তোমালোকে চাবা, তোমালোকৰ মোবাইলত চাবা বা তোমালোকৰ ঘৰত গৈ কম্পিউটাৰত যাৰ আছে চাব পাৰিবা যে আজিকালি তোমালোকৰ এটা বস্তু এটা আছে যিটোক কয় EPG পাঠশালা। EPG পাঠশালা তাত দেখিবা প্ৰায় 1000টামান কোৰ্চ, তাত ভিডিঅ' প্ৰগ্ৰেম, লিখা প্ৰগ্ৰেম, কিন্তু এইটো ইংৰাজী মিডিয়ামত আছে। গতিকে যদি চোৱা চাপে তোমালোকৰ যিকোনো ইণ্টাৰেষ্ট আছে, চাপ'জ তোমালোকে ক্লাছ 9-10 পাইছা, তোমালোকে ইন্ট্ৰডাকশ্যন টু কম্পিউটাৰ চায়েন্স তাতে চালা, কিনো বুজালে, অলপ হ'লেতো বুজিবা ভিডিঅ'খিনি চালে। নৰ্মেলি ক্লাছত কিতাপ পঢ়োৱাতকৈ সেইটোতো একো দিব নালাগে, অলৰেডি তাত ধুনীয়া ভিডিঅ' কৰা আছে, হয়তো ভাল ইউনিভাৰ্চিটি এখনৰ প্ৰফেচাৰ এজনে সেইটো কাম কৰিছে। গতিকে সেইটোৱে কথা। আৰু আজিকালি এইটো হৈছে যে UGC বা গভৰ্ণমেণ্টে এইটোৱে কৰিছে যে বিশেষকৈ কলেজত যদি তোমালোকে যদি ক্লাছ যিমান হয়, এনেকৈ যদি অনলাইন ক্লাছো যদি কোনোবাই কৰে, বিশ্ববিদ্যালয় বা ইনষ্টিটিউটখনে সেইটো সুবিধা দিব লাগিব। দিলে তাতে যিটো তেওঁলোকে ক্লাছ হয়তো এজন বেংগলোৰৰ পৰা কোনোবা এজন ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্সৰ পৰা প্ৰফেচাৰ এজনে কৰিব, সেই ক্লাছটো তুমি সপ্তাহত এদিন এটেণ্ড কৰিব লাগিব। তাৰপিছত 3 মাহ এটেণ্ড কৰাৰ পিছত সপ্তাহত এটাকৈ পৰীক্ষা এটা হ'ব। পৰীক্ষা এটা হ'লে সেইটো যিটো তুমি গ্ৰেড পাবা, তোমালোকৰ নৰ্মেল মাৰ্কশ্বিটত সেই গ্ৰেডটো লগ লাগি পেলাই তোমালোকৰ পাৰ্চেণ্টেজটো CGPA বুলি কয়, সেই পাৰ্চেণ্টেজটো দিব, ৰিজাল্টটো দিব। গতিকে আৰু ইভেন তাত নিদিলেও তুমি এক্সট্ৰাকৈও কৰিব পাৰা। গতিকে এনেকুৱা ধৰণৰ ইচ্ছাবিলাক কিন্তু হয়তো 2030 চনত বা এনেকুৱা 30-40ত যিটো আমাৰ এডুকেশ্যন ছিষ্টেম তেতিয়া প্ৰিভেইল থাকিব, এইবিলাক কথা কিন্তু তেতিয়া তোমালোকে নিশ্চয়কৈ কৰিব লাগিব। আৰু তাৰে কাৰণে তোমালোকে এতিয়া স্কুলৰ পৰা যদি তেনেকুৱা 2-এটা কথাৰ লগত যদি এক্সপ'জ হোৱা,
তেতিয়াহ'লে তোমালোক তেতিয়া খুব বেলেগতকৈ তোমালোক অলপ হ'লেও আগত থাকে মই অকণমান কথা ক'লোঁ অলপ সময় কথা ক'লোঁ গতিকে মই এইখিনি অকণমান হওঁ মানে তোমালোকে কাৰোবাৰ যদি কিবা ক'বলগীয়া আছে বা তোমালোকে সুধিবলগীয়া আছে ক'ব পাৰা